এই মহামাৰীৰ সময়ত কম বেছি পৰিমাণে আমি সকলোৱে প্ৰভাৱিত। যোৱা এবছৰ ধৰি আমি হয়তো এনে বহুতো সত্য কাহিনী শুনিছোঁ যি কৰোনা ৰোগৰ বাবে বা অন্য কোনো কাৰণত নিজৰ চাকৰি হেৰুৱাবলগীয়া হৈছে। এইটো সত্য যে আজিৰ যুগত এটা চাকৰি পোৱাটো ইমান সহজ নহয়, কিন্তু এই অসম্ভৱো নহয়। আমি সকলোৱে নিশ্চয় অনুবাদ বা ভাঙনি কৰাৰ বিষয়ে শুনিছোঁ। আপুনি কেতিয়াবা অনুবাদ কৰাৰ বিষয়ে চিন্তা কৰিছেনে? আজি বহুতো লোকে এই কাম কৰি জীৱন নিৰ্বাহ কৰিছে। আলোচনী, পত্ৰিকা, কিতাপ পত্ৰ আদি এটা ভাষাৰ পৰা আন এটা ভাষালৈ অনুবাদ কৰা হয়। আনকি এনে বহুতো ৱেবছাইট আছে বা অনলাইন লেখ আছে যাক অনুবাদ কৰাৰ প্ৰয়োজন। এনেধৰণৰ কাম কৰাৰ বাবে বহুতো অনুবাদকৰ প্ৰয়োজন। এই কাম কৰাৰ বাবে আপোনাক ডাঙৰ ডিগ্ৰী থকাৰ প্ৰয়োজন নাই। যদি আপুনি ভালদৰে অসমীয়া ক'ব পাৰে বা লিখিব পাৰে, তেনেহ'লে ই আপোনাৰ বাবে সহজ হ'ব। এটা লেপটপ বা ডেস্কটপৰ প্ৰয়োজন হ'ব। এই ভাগত আমি ইয়াক কেনেকৈ আৰম্ভ কৰিব পাৰি তাৰ বিষয়ে কেইটামান পদক্ষেপ আলোচনা কৰিম। পদক্ষেপ 1, এখন CV তৈয়াৰ কৰক। ইয়াত আপোনাৰ নাম, ঠিকনা, শিক্ষাগত অৰ্হতা, ইমেইল, ফোন নম্বৰ আদি বিতংভাৱে লিখাৰ প্ৰয়োজন। এখন ভাল CV তৈয়াৰ কৰাৰ বাবে আপুনি কোনো CV তৈয়াৰ কৰোৱাৰ সহায় ল'ব পাৰে। ইণ্টাৰনেটতো কেনেকৈ CV বনাব পাৰে তাৰ বিষয়ে বহুতো পৰামৰ্শ পোৱা যায়। পদক্ষেপ 2, যদি CVত আপুনি এখন ছবি লগাব বিচাৰে, তেনেহ'লে এখন ভাল ছবি লগাব। পদক্ষেপ 3, আপোনাৰ CVখন কেইটামান প্লেটফৰ্মত আপলোড কৰিব পাৰে, যেনে লিংকডইন, ৰজ, ট্ৰান্সলেটৰ কেফে আদি। পদক্ষেপ 4, প্ৰতিদিনে পদক্ষেপ 3ত উল্লেখ কৰা ছাইটবোৰত কাম বিচাৰি সময় অতিবাহিত কৰক। মোৰ মনত আছে, আৰম্ভণিতে মই প্ৰায় 2 পৰা 3 ঘণ্টা সময় অতিবাহিত কৰিছিলোঁ। পদক্ষেপ 5, আপুনি নিজৰ এটা ব্লগ খোলক। আজৰি সময়ত আপুনি কোনো এটা বিষয়ৰ ওপৰত গল্প, কবিতা আদি লিখক আৰু আপোনাৰ ব্লগত আপলোড কৰক। এইদৰে কৰিলে আপোনাৰ ভাষাৰ উন্নতিৰ লগে লগে লিখাৰ বাবে আগ্ৰহ বাঢ়িব। কেইটামান লেখ লিখাৰ পাছত আপোনাৰ CVত ব্লগৰ লিংকটো দিয়ক। ইয়াৰ লগতে আপোনাৰ লেখসমূহ ফেচবুকত প্ৰকাশ কৰিব পাৰে। যদিও আপোনাৰ অনুবাদৰ বাবে অনুভৱ নাই, কিন্তু ব্লগ পঢ়ি বা ফেচবুকত প্ৰকাশ হোৱা লেখবোৰ পঢ়ি বহুতো লোকে আপোনাক কাম দিবলৈ আগবাঢ়ি আহিব। আমি চেষ্টা কৰিলে নিশ্চয় সফল হ'ম।